তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ওচৰত আজি একজন সাথী আহিছে। তো এই সাথীজন আহিছে নাগালেণ্ডৰ পৰা, হয়নে সাথী? হয় নাগালেণ্ড বা আহিছে নাগালেণ্ড পৰা আহিছে সাথী মেৰা সাথী আছে পূৰা। এই সাথীজন আহিছে মোৰ ওচৰলৈ নাগালেণ্ডৰ পৰা। তো মই সাথীজনক এটা সুধিব, তো মোৰ ওচৰত যেন আহিছে সাথী আপুনি কি নিমিত্তে মোৰ ওচৰলৈ আহিছে? মই যেনিবা মই আহিছে মই একাউণ্টটো মই হেক হৈ গ'ল। এইটো পৰা মই একাউণ্টটো কেনেকুৱা পিছাব আপোনাৰ লগতে আহিছে মোক। আচ্ছা এইটো আপুনি কৰি দিব বোলে মন আশা কৰি আহিছে। আচ্ছা আচ্ছা ওকে। তো মানে মোৰ সাথী খান লগা না একটা ইউটিউব চেনেল আছিলে, হয়নে নহয়? হয় পাওঁ। ইউটিউব চেনেলটোৰ নামটো কি আছে কৈ দিবি না? কেছলান ব্লগ। কেছলান ব্লগ। হয় তো মোৰ সাথী লগা একটা ইউটিউব চেনেল আছিল কেছলান ব্লগ। তো সেই চেনেলটো তো দুসৰা একটা মোবাইল লৈছে, হয়নে নহয়? হয় দেখা দিবি তা চব ফেন লগাতে দেখা দিবা। দুসৰা মানে বেলেগ মোবাইল এটা লৈছে দেই, সেই নতুন মোবাইলটো। তো পুৰণা মোবাইলটো ইউটিউব চেনেলটো আছে, হয়নে নহয়? আছে পুৰণা মোবাইলটো আছে আছে অঁ, পুৰণা মোবাইলটোত ইউটিউব চেনেলটো উঠি আছে, কিন্তু সেই পুৰণা মোবাইলটো অলপ বেয়া হৈছে। তো সেই পুৰণা মোবাইলটো পা নতুন মোবাইল দিবিতা এই পুৰণা মোবাইলটো পা মানে এই মোবাইলটোলৈ সেই ইউটিউব চেনেলটো উঠাব লাগে। তো সেই নিমিত্তে আহিছে, মই একদম পূৰা পাৰ্টনাৰ নাগালেণ্ডৰ পৰা আহিছে। তো মই আপোনালোককো মই ক'ব বিচাৰিছোঁ, বহুতে কয় ইউটিউবত ভিডিঅ' বনালে কি ফকতীয়া কৰি আছ, কি ফাল্টু কৰি আছ, তেনেকৈ বুলি কয়, হয়নে নাই সাথী? হয় বাৰু। তো মানে তেনেকৈ কয়, কিন্তু ফকতীয়া ফাল্টু আপুনি ফকতীয়া ফাল্টু যদি কামখিনি কৰি থাকেও নহয়, আনে যদি কিবা এটা এই ফকতীয়া কৰিছে ফাল্টু কৰিছে বুলি এই কথাখিনি যদি আপুনি কাণ নপতাকৈ যদি আপুনি কাম কৰি যায় নহয়, আপুনি ছাকচেছ হ'ব, হয়নে নহয় সাথী? হয় হয়। এতিয়া আপুনি খানটো এটা ভিডিঅ' বনাইছে না, আপোনাৰ খানতে পূৰা ইনচাল্ট কৰিব বেলেগ লগা, কি ভিডিঅ' হালিছে কি হয়। কৰিছে ক'বনে নহয়? হয় ইনষ্টল কৰিবলৈ কাম নাই। অঁ, তাকে মই সেইটোৱে কৈ আছোঁ যেন আপুনি খানটো ভিডিঅ' হালিছে না, হয় আপুনি একদিনতে চেনেল মনিটাইজ হ'লে হয় পইচা পাব। তো চেনেলটো মনিটাইজ হ'লে পইচা পাব। তো এই সাথী খান লগাটো আমি সঁচা কথা কৈ দিছে, এই সাথীৰ লগত আমি একেলগতে ইউটিউব ষ্টাৰ্ট কৰিছিল, হয় নহয়? কবি না হয় একেলগতে। ভালছে কবি না। হয় লগতে ইউটিউব চেনেল লগতে কৰিছে। অঁ, তাইতো বেছি এংগ্ৰেজ হৈ যায় যে। মই সঁচা এটা কৈছোঁ দেই, মই চিনাকি কৰিছোঁ, এজন নাগালেণ্ডৰ পৰা আহিছে। মানে এই সাথী, মই, তাৰপিছত আৰু একজন সাথী আছিলে, আৰু মোৰ ঘৰ বাইটি, আৰু এইফালে এগৰাকী আছিল দেই। তো আমি 4-5জন লগ লাগি একেলগতে ইউটিউব কৰিছিলোঁ, হয় নহয়? হয় বাৰু। হয় নহয়? হয় 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 নহয়, মনত আছে? হয় আমি মনত আছে। একেলগে কৰিছিলোঁ, একদম 0ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, একদম 0ৰ পৰা। কিন্তু মই এইটো ফুটনি মৰা নাই বা কিবা এইটো কৰা নাই, কিন্তু মোৰ নিজকে অলপ কিবা এটা ছাকচেছ হৈছোঁ নিচিনা লাগিছে। তো সিহঁতি মানে ইমান আমাৰতো যেনিবা আমাৰতো ইমান ধ্যান দিয়া নাই। আমাৰতো এইটোৰ পৰা মোৰখনটো কমজোৰি হৈ গ'ল। আচ্ছা, সেইটো কথা এতিয়া মানে খেলটো এনেকুৱাটো মানে ধুনীয়াকৈ মোৰ অডিয়েঞ্চক তোমাৰ পৰিচয়টো, তোমাৰ লগা যোনটো এড্ৰেছ পৰিচয়টো পূৰা ভালমতে দি দিবি না। ক'ত আছে ঘৰ, কি কথা, ধুনীয়াকৈ কৈ দিবি না, নাম চাম কি আছে? মই ব্লগটো চাদিলা ঘৰতে আহিছে। মই চেনেলটো কেছলান ব্লগ আছে, পক্সৰ পৰা ঘৰতে আহিছে। তাই লগতে অকণমান সহায় মাগিবলৈ আহিছে। বিয়া নাভাবি অডিয়েঞ্চ কান অকণমান ভিউৱাৰ্ছ কান চব একেলগে ঘৰৰ মানুহ আছে। তাইক বি ছাপৰ্ট কৰিবি, মোক বি ছাপৰ্ট কৰিবি। আৰু তাইৰ লগতে অকণমান সহায় কৰিবলৈ আহিছে, তাই কৰি দিব কৈ কিনে। টেনশ্যন ল'ব দৰকাৰ নাই, মই যিমানটো পাৰোঁ সহায় কৰিম। আচলতে মই মানুহক পূৰা সহায় কৰোঁ দেই। মানে কোনোবাই যদি মোৰ ওচৰত আহে বোলে এই কামটো কৰি দেচোন, মানে ইউটিউবৰ ক্ষেত্ৰত বা ফেচবুক ক্ষেত্ৰত, মানে যিমানটো পাৰোঁ মই চব সহায় কৰোঁ, টেনশ্যন ল'ব দৰকাৰ নাই। যোনটো পাৰোঁ হয় নাই, নোৱাৰো নাই, আৰু যোনটো পাৰিম নাই সেইটো পূৰা কাম কৰি দিব। মই আপোনালোকক ক'ব বিচাৰিছোঁ, আজিকালি মানে ধৰি লওক ইমানে দিগদাৰ চলিবলৈ কৰিবলৈ, ইমান দিগদাৰ হৈছে, নিব নোৱাৰা সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। যদি আপুনি যদি এটা ছ'চিয়েল মিডিয়াত যদি প্লেটফৰ্মত সোমাই যদি আপুনি যদি পইচা আৰ্ণ কৰি যদি আপুনি যদি নিবনুৱাৰ পৰা যদি সংস্থাপনটো পাই যায়, কিমান ভাল কথা, হয় নহয়? হয়নে নহয়? তো সেইটো কাৰণে ক'ব বিচাৰিছোঁ, যদি আপোনালোকেও যদি আগ্ৰহী, যদি ছ'চিয়েল মিডিয়াত কাম কৰা বা ইউটিউবতে হওক বা ফেচবুক পেজতে হওক, যদি মোৰ লগত কণ্টেক্ট কৰিব, মই চব কাম ঠিক কৰি দিম। পেজ খুলি দিম, ইউটিউব খুলি দিম, চব খুলি দিম, টেনশ্যন ল'ব নাই। মানে আমি একেখন গাঁৱৰে, মানে একেখন অসমৰে বাসিন্দা, ঠিক আছে? চবকে সহায় কৰি দিয়াটো নিজৰ দায়িত্ব বুলি ভাবোঁ। তো এতিয়া মই কামত ষ্টাৰ্ট কৰোঁ। তোমাৰ বস্তুটো দিয়া, বস্তুটো মানে মই এইখিনিতে কেমেৰাটো মানে অফ কৰিছোঁ, অফ কৰি ধৰণে কৈছোঁ, মানে ধৰি লওক এই কামটো কৰি লওঁ, তাৰপিছত কথা পাতি আছোঁ দেই। ইয়াৰ কামটো আগতে কৰি লওঁ, হয় নহয়? কামটো কৰি লওঁ, হয় নাই?
কামটো কৰি লওঁ ইয়াৰ ইউটিউব চেনেলটো নতুন মোবাইলটোত উঠাই লওঁ তাৰপিছত আহি আছোঁ দেই ঠিক আছে অলৰেডি সাথী ভাগৰ যোনটো কাম লৈ মোৰ ওচৰলৈ আহিছিল সেই কামটো এতিয়া একদম পূৰা সম্পূৰ্ণ হৈছে তই এতিয়া সাথীয়ে ক'ব এতিয়া নিজৰ বুলি এইটো ছাতিটো প্ৰ'টো বহুত ভাল চব কেনেকুৱা আহিছে মই লগা কামটো চব ছাকচেছ হ'ল হ'লেও আপোনাৰখন মৰম লেখা তাই লগা চেণ্ডেল ল'বি মৰম কৰি থাকিবি ইমান ভাল আছে চব মই লগা কাম চব ছাকচেছ হৈছে চব কৰি দিছে মোকে ভাল আছে প্ৰ' এতিয়া এটা ভিডিঅ' সদায় দিবি নাই সদায় যেনিবা মই টাইম দে দি থাকিব ভিউৱাৰ্ছ কাম ই মানে ইউটিউব চেনেল ইউটিউব খুলিছে আমি একেলগতে খুলিছিলোঁ কৈছিলেতো একেলগতে ষ্টাৰ্ট কৰিছিলোঁ একেলগতে খুলিছোঁ তাৰপিছত এই নতুন মোবাইল এটা ল'লে সেই মোবাইলটোত ইউটিউব চেনেলটো উঠাব নোৱাৰে মানে মোৰ ওচৰলৈ আহিলে তাৰপিছত মই উঠাই কৰি দিছোঁ বেলেগ সহায় কৰিছে মোকে চব ছাকচেছ কৰি দিছে তাৰপিছত কৈছোঁ তই সদায় ভিডিঅ' দিব লাগিব তেতিয়া এখন নাপাওঁ হয় সদায় ভিডিঅ' দিব লাগিব এনেই ইউটিউব চেনেলটো খুলি থ'লে নহ'বতো সদায় ভিডিঅ' দিব লাগিব তই হয় বাৰু হয় নাই হয় নহয় হয় হয় এতিয়া মনটো কেনেকুৱা লাগিছে বেলেগ ভাল লাগিছে আপোনালোক পাই তাইকে ফেমিলি মেম্বাৰ্ছ কান কিমান আছে ভিউৱাৰ্ছ কান তাইকে মৰম কৰিবি সহায় কৰি থাকিবি একেলগতে ছাপৰ্ট কৰি থাকিবি ইমানটোৱে ভাল ঠিক আছে হ'ব দিয়ক ভিডিঅ'টো ইমানখিনি সামৰিছোঁ যিহেতুকে নাগালেণ্ডৰ পৰা আহিলে এইটো সাথী তো কামটো সমাধা কৰি দিছোঁ ইউটিউব চেনেলটো উঠাই দিলোঁ বিন্দাছ এতিয়া তই ধুনীয়াকৈ এটা ভিডিঅ' চিডিঅ' হালি থাকিবি হা হয় ঠিক আছে অ'কে ঠিক আছে তো আপোনালোকে যদি মোৰ এই ভিডিঅ'টোত প্ৰথমবাৰৰ বাবে যদি আহিছিল চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কবি না অ'কে তাইলে মই কৈছে প্ৰথমবাৰ তাইলে মৰম কৰিবি আকৌ কিমান ভিউৱাৰ্ছ আছে চব তাইকে মৰম কৰি থাকিবি ঠিক আছে হ'ব দিয়ক